নমস্কাৰ সুপ্ৰভাত সকলোকে গুড মৰ্ণিং। আজি আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' সকলোৱে গমে পাইছে যোৱাকালি হয়তো মই এছিষ্টেণ্ট জেলাৰ UBSI ফৰেষ্টাৰ গ্ৰেড 1 কামাণ্ডো SI তাৰ ওপৰত মই যোৱাকালি হয়তো পষ্ট ইনক্ৰিজ হ'ব বুলি ভিডিঅ' বনাইছিলোঁ। তাতে বহুতে কমেণ্ট কৰিছে হয় বুলি ইনক্ৰিজ কৰা কথা আহিব বা আমাৰ নটিচ আহিব 3 মাহৰ পাছত, এইখিনি কথা সকলোৱে গম পাইছে চাগে। আৰু যদি ইনক্ৰিজ নহয় হ'লেও আমাৰ নেক্সট ইয়েৰত আমাৰ ইনক্ৰিজ হোৱাৰ চান্স এটা আছে। তো আজি এই ভিডিঅ'টোৰ যোগেদি আমি আলোচনা কৰিম যে আছাম প্ৰিজন ডিপাৰ্টমেণ্টৰ এটা পষ্ট যোনটো এজেল ৱাৰ্ডাৰ পষ্ট বুলি কয়, কনষ্টেবল লেভেলৰ পষ্ট। এই পষ্টৰ বিষয়ে আমি আজি আলোচনা কৰিম যে পষ্ট ইনক্ৰিজ হ'ব নাই বা পষ্ট বঢ়াবগৈ নেকি। আৰু যিহেতু এতিয়া সকলোৱে গম পাইছোঁ 138টা পষ্ট মুকলি হৈ আছে বৰ্তমানলৈকে, আৰু তাৰ পৰা আকৌ পষ্ট বাঢ়িব নেকি বা পষ্ট আকৌ নতুনকৈ পষ্ট আহিব নেকি। তো নিশ্চয় আহিব, মই 100% গাৰাণ্টি দিব পাৰোঁ। কাৰণ মই নিজে এই ডিপাৰ্টমেণ্টত চাকৰি কৰি আছোঁ আৰু অফিচিয়েলি তাতে আমাৰ তাত ডিক্লেয়াৰ হৈছে। চ' পষ্ট ইনক্ৰিজ হ'ব মানে পষ্ট বঢ়াই দিব আপোনালোকৰ 100 মান টোটেল পষ্ট হ'ব। আপোনালোকৰ টোটেল পষ্ট ওলাই আছে 138টা নহয় জানো, এতিয়া প্লাছ 100 মান প্লাছ আপোনালোকৰ ওলাবগৈ, নতুন আকৌ ইনক্ৰিজ হ'বগৈ পষ্টখিনি। সেইখিনি কথা হয়তো আপোনালোকে নিশ্চয় গম পোৱা নাই, মই আপোনালোকৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক ইনফৰ্ম কৰি দিছোঁ, যিহেতু সকলোৱে জানক এই ভিডিঅ'খিনি। কাৰণ তাতেই আপোনালোকৰ সহজ যে খুব আপোনালোকৰ যেনেকৈ আমাৰ তাতে ইণ্ডিয়ান আৰ্মিত 1600 মিটাৰ দৌৰিব লাগিব, ঠিক তেনেকুৱা ধৰণৰ আমাৰ আছাম প্ৰিজন ডিপাৰ্টমেণ্টৰ যোনটো জেল ৱাৰ্ডাৰ পষ্টটো আপোনালোকৰ 1600 মিটাৰ দৌৰিব লাগিব। এইখিনি কথা সকলোৱে গম পাইছে চাগে। আৰু লং জাম্পটো থাকে, আৰু তাতে চিন আপ নাই কোনো ধৰণৰ। অনলি ফৰ দুটা ইভেণ্ট আছে, লং জাম্প আৰু আপোনালোকৰ ৰানিংটো আছে 1600 মিটাৰ। এইখিনি কৰাৰ পাছত আপোনালোকে ভালদৰে যদি মাৰ্ক উঠাব পাৰে, আপোনালোকে নিশ্চয় এক্সামত কোৱালিফাই হ'ব, এক্সাম দিবলৈ পাব তাৰমানে এইখিনি কথা হয়তো সকলোৱে গম পাইছে। যোনসকল ল'ৰা ছোৱালীয়ে হয়তো আগতে দৌৰিছে বা আগতে এপ্লাই কৰি থৈছে তেওঁলোকে হয়তো গম পাইছে আগতে দিয়াসকলে। যোনসকল ল'ৰা ছোৱালীয়ে নতুনকৈ এপ্লাই কৰিছে তেওঁলোকে হয়তো নাজানিব পাৰে। মই যদি এই প্লে' লিষ্টত গৈ আপোনালোকে কমপ্লিটলি মই দিয়া আছে ভিডিঅ'খিনি, আপোনালোকে তাতে গৈ চাই ল'ব। যোৱা বছৰ ওলাইছিলে আমাৰ 265টা টোটেল পষ্ট ওলাইছিলে। তাতে ফিমেলৰ পষ্ট আছিলে আমাৰ 35টা আছিলে, আৰু মেলৰ পষ্ট আছিলে 135টা আছিলে এনেকৈ। তো এইখিনি যদি আমি চাওঁ ভালদৰে, তেতিয়াহ'লে আমাৰ বহুতখিনি প্ৰমোশ্যন হৈ গৈছে। যদি চাওঁ ভালদৰে, যদি বহুতখিনি হয়তো চাকৰিৰ পৰা মানে কিবা ৰিটায়াৰ হৈ গৈছে। এইকাৰণে মই কৈছোঁ যে আমাৰ বহুতখিনি হয়তো পষ্ট অহা চান্স এটা আছে আমাৰ জেল ৱাৰ্ডাৰ পষ্টত। কিন্তু যোনসকল ল'ৰা ছোৱালী হয়তো এলেহুৱা হৈ আছে, এতিয়ালৈকে এলেহুৱা ভাৱটো লৈ আছে, মই প্ৰেক্টিছ নকৰোঁ, মই এনে ওচৰৰ নটিফিকেশ্যন অহাৰ পাছতে মই প্ৰেক্টিছ কৰিম, এইটো কথা নহয়। এতিয়াৰ পৰা যদি প্ৰেক্টিছ কৰা পাছত গৈ আপোনালোকে ভাল মাৰ্ক লৈ আনি আপোনালোকে ৰিটাৰ্ণত যদি বহিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ চাকৰি পাক্কা হৈ যাব। তো এইকাৰণে মই কৈছোঁ নে, আপোনালোকৰ এটা ভালদৰে যদি প্ৰেক্টিছ কৰি ৰাখা, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ মানে আপোনালোক পাছত গৈ মানে ইমানখিনি আৰ্জেণ্ট বা ইমাৰ্জেঞ্চি কাম কৰিবলগীয়া নহয়, যাতে যেন আমি ভালদৰে এবাৰতে প্ৰেক্টিছ কৰি আমি চাকৰি ল'ব পাৰোঁ চবেইতো এইটোৱে বিচাৰে হয় নহয়। আমি ভাল এটা মটিভেশ্যন লৈ আমি ভাল এটা প্ৰাউড লৈ আমি কাম কৰিব লাগে, ভাল এটা ৰাস্তা লৈ আমি সুযোগ লৈ কাম কৰিব লাগে। তো তাকে কামনা কৰি আপোনালোকৰ সৰু এটা আপডেট দিবলৈ চেষ্টা কৰিছোঁ। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ' লগ পাম।